গুড ইভিনিং বেটা, কি কৰিছা? কি কৰিছা? কি কি হ'ল? আৰু ই হেনো চাইকেলখন এতিয়া বাহিৰত চলাবলৈ যাবলৈ খুজিছে। আৰু এতিয়া কেইটা? 4:30 5টামান বাজিছে। আৰু বেলিটো গৈছে আৰু এতিয়া যিহেতু আহিন মাহ হৈছে, সোনকালে আন্ধাৰ হয়, সেইকাৰণে অকণমান ইয়াক চাইকেলখন চলাবলৈ দিওঁ আৰু মই তাত তেন্তে ৰখোঁগৈ। আহা, ভালকৈ চলাই আহা। আহা, একে জেগাতে নাথাকে। এনেকৈ দেখুৱাতে দেখুৱাতে পৰি যাবা আৰু। মই যাওঁ ভিতৰলৈ। মই সেইবোৰ কৰিলে মই ভিতৰলৈ যাম, কিন্তু এইডোখৰত ইমান দীঘল আছে, এইডোখৰত চলাব নোৱাৰা। আহা আহা এইফালে এপাক। অঁ আহা, বহুত চলাবা, আহা। আৰু মই তাক আছোঁ ৰখি, মানে বাহিৰত চাইকেল চলাবলৈ আহিছে, সেইকাৰণে ৰখি আছোঁ। আহা, ধুনীয়াকৈ চলোৱা, মই ৰখি আছোঁ। একফালে পৰা চলাইছে। আহা, আকৌ এনেকৈ ঘূৰাই দিয়া। সেয়া ব্ৰেক ৰাখিব নেজানে, চাইকেলে পূৰা চুচৰাই আনা। আৰু ভিডিঅ'টো যিহেতু যোৱাকালিৰে আছিলে, আৰু দেখিছেনে কিমান ৰ'দ দিছে। এতিয়া আহিন মাহ হৈছে, কিন্তু গৰমটো বহুত পৰিছে। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ বেটাক আনিবলৈ, ৰেডি হৈছোঁ। আৰু তেন্তে মই তাক আনি লওঁ আৰু অকণমান কৰি থলোঁ। আৰু কি আনিলে তোমালৈ? কি আনিলে? হা? ৱা! আৰু যেতিয়া পাপাই কামৰ পৰা আহোঁতে কিবা এটা নতুন বস্তু লৈ আহে, একদম মানে ইণ্টাৰেষ্টটো নাইকিয়া, কি বেলেগ হৈ যায় ন? এইয়া মই দেখিয়ে নাপালোঁ বক্সটো খুলি মেলি। পিন্ধাচোন দে, এইটো কি লিখা আছে? হেপী বাৰ্থডে বে। অঁ, এইবাৰ এযোৰ পিন্ধা। পাপা জানিছা কিন্তু দেই, হেপী বেবী। এয়া আৰু এখেতে যদি কামৰ পৰা আহোঁতে ল'ৰালে কিবা এটা বস্তু আনে, বহুত এক্সাইটেড হয়। আৰু বক্সটো খোলাটো মই দেখুৱাব নোৱাৰিলোঁ, ইমানেই মানে কি। এইযোৰ বেটা এতিয়া ভিতৰত ন, সেইযোৰ বাহিৰত। ৱা, দুযোৰ। এইযোৰ কি কালাৰ বেটা? এইযোৰ ভণ্টিলে নিছে, এই মাহীহঁতৰ ভণ্টিলে নিছে, হয় নহয়? পাপা আজি মাৰ্ঘেৰিটাৰ পৰা বজাৰ কৰি আনিছে নে তিনিচুকীয়া? দুইযোৰ তোমাৰ? তোমাৰ কেনেকুৱা লাগিছে বেটা? এতিয়া তুমি এযোৰ বাহিৰত পিন্ধিবা, এইকেইযোৰ এযোৰ ফুৰিবলৈ যোৱা, এযোৰ ভিতৰত পিন্ধিবা। লাগিছে পাপাক থেংক ইউ কোৱা আকৌ। মোক ক'ত পানী নিদিলা দেখোন। আৰু এইটো গিলাচ আমাৰ বেটাই, আগতে মই পানী দিছিলোঁ, আজিকালি আমাৰ বেটাই পানী দিয়ে পাপাকক, দেখিছে না? আৰু আজি যিহেতু চেণ্ডেল আনি দিছে, বহুত ভাল পাইছে সেইকাৰণে। আৰু মোলৈ একো নানিলে ন, মোক বেয়া পায়, তোমাকহে ভাল পায়। ভাল এযোৰ পিন্ধাচোন, পিংক কালাৰযোৰ পিন্ধা। ধুনীয়া লাগিছে দেই। হাই জোনালী, কি কৰিছা? কি কৰিছোঁ দেখা নাই? দেখিছা নাই আজি জোনালী কিমান কষ্ট কৰি নিজেই মাংস আনি নিজেই বনাইছে। আৰু আজিও কওঁ, আমাৰ কেৰাহীটো অকণমান কালাৰটো, কিন্তু আমাৰ কেৰাহীটো বহুত টেষ্টি হয়। যিসকলে আমাৰ কেৰাহীটো বনোৱা খাই পাইছে তেখেতলোকে জানে। আৰু জোনালী আজি কি বনাইছা? ব্ৰইলাৰ চিকেন। আজি লোকেল চিকেন বনাইছে,
আৰু কিহৰ লগত বনাইছে এইটো কোৱা? কোমোৰা কোমোৰাৰ লগত বনাইছে। কোমোৰা আৰু মই ধুনীয়াকৈ দেখাই দিছোঁ হা। কোমোৰাৰ লগত লোকেল চিকেন বনাইছে বোলে। এতিয়া পানী চানী দি বনাব আৰু বেটাই খাওঁ খাওঁকৈ আছে আৰু বেটাই এই একদম চৰু দিছেহি বেটা দিছে নাই এইবিলাক ফেনৰ তলত বহি এফালে চাই আছে, হেৰি কৰি আছে, মোবাইল চাই আছে। আৰু তেন্তে ধুনীয়াকৈ বনাই লোৱা আৰু পিছত আমাক ধুনীয়াকৈ খুৱাব লাগিব কিন্তু এতিয়া। আৰু যি গৰম পৰিছে আমাৰ ইয়াত, আপোনালোকৰ ফালে কেনেকুৱা পৰিছে মানে অল আছামত গৰম পৰিছে, অল ইণ্ডিয়াতে গৰম নেকি এনেকুৱা গৰম। আৰু তেখেতে এইটো বনাই লওক, লাষ্টত এবাৰ দেখাই দিলে কেনেকৈ বনাই। অ'কে। আৰু জোনালীয়ে যিটো চিকেন বনাইছিলে কোমোৰাৰ লগত এনেকৈ বনাই দিলে, তাৰমানে জোল আৰু চিকেন জোল কোমোৰাৰ লগত আনকমন বস্তুৰ লগত জোল বনাব। একো মাত নাই যে লাজ কৰিছে নেকি চিকেন বনাই চিকেনৰ জোল বনাই। আৰু এয়াই আছিল জোনালী বনোৱা চিকেন। আৰু খাই চাবহি, কোনোবা এদিন আহিম একদম টেষ্ট পাব। হৈ গ'ল আৰু এতিয়া ভাত কৰোঁ। মই একো ভাত কৰিব নাজানো, চমককে দি দিম আৰু মই। আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বাই বাই।